সুন্দৰভাৱে প্ৰস্তুত হৈ উঠিছে উদ্বোধনৰ বাবে। 2019 চনৰ 9 ফেব্ৰুৱাৰীত ইয়াৰ আধাৰশিলা হৈছিল। কাকতলীয়াভাৱে ফেব্ৰুৱাৰীতে ইয়াৰ উদ্বোধন হ'ব। প্ৰধানমন্ত্ৰী ডাঙৰীয়া ইয়ালৈকে আহিব আৰু তেওঁ জিপেদি ইয়াত আমি পায়াৰ 3 আৰু 4 যিটো মিডল পইণ্ট তালৈকে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক লৈ যাম। তাৰ পৰা তেখেতে গোটেই দৃশ্যটো চাব আৰু ব্ৰিজখন উদ্বোধন কৰিব। উদ্বোধন কৰাৰ পিছত 1 মাৰ্চলৈকে ইয়াক আমি যোনে চাব আহে, খোজকাঢ়িব আহে, তেওঁলোকৰ কাৰণেই দিম। 1 মাৰ্চৰ পৰা আমি গাড়ী চলাম। কিন্তু এইটো নহয় যে ৰাতি যদি মানুহ নাথাকে, কোনোবাই স্কুটাৰ এখন আনিব খুজিলে বাধা আছে, তেনেকুৱা নহয়। কিন্তু ইয়াত যদি বহুত বেছি ট্ৰেফিক থাকে তেতিয়াহ'লে গাড়ী বন্ধ থাকিব। কিন্তু যদি বহুত মানুহ নাহে তেতিয়াহ'লে মানুহৰ লগতে গাড়ীও মাজে মাজে চলিব। কিন্তু প্ৰথম 2 দিন আমি অবজাৰ্ভ কৰি ল'ম। চেল্ফি টেল্ফিও মানুহে উঠিব পাৰিব। সকলোৱে ইয়াতে খুব ধুনীয়া হৈছে আৰু এটা বহুত ডাঙৰ কাম এটা সম্পাদন হ'ল। মই যেনেকৈ লাইভত কৈ আছিলোঁ যে এই কামটো নেশ্যনেল হয়, হাইৱে অথৰিটি বা ৰেলৱে কৰা নাই, এইটো আমাৰ লোক নিৰ্মাণ বিভাগে কৰিছে। এইটো আমাৰ কাৰণে এটা বহুত ডাঙৰ সফলতা। এতিয়া ইয়াত সময় নালাগে, সেইটোৱে ডাঙৰ বিপদ হৈছে যে একেবাৰে সময় নালাগে গৌৰীপুৰত উঠিবৰ কাৰণে। এতিয়া অলপ লাগিব কাৰণ ট্ৰাম্পেটখনৰ কাম চলি আছে। ট্ৰাম্পেটখন জুলাইত হৈ যাব। ইয়াতে উঠিলে মই ভাবোঁ গৌৰীপুৰ 3 মিনিট নে 7 মিনিট। গতিকে আপোনালোকে নিজে বুজি পাওক যে কিমান ডাঙৰ ডিষ্টেঞ্চ এটা কাভাৰ হৈ গৈছে। অকণমান খালি সকলোৱে দলঙেদি আহিলে শুক্লেশ্বৰ ঘাটত অলপ ভিৰ হ'ব। আমি ট্ৰেফিক প্লেন এটা কৰিছোঁ, লাহে লাহে সেইটোক আমি ঠিক। কিন্তু যিহেতু বাছ আৰু ট্ৰাক নাহে সেইকাৰণে মই ভবা নাই বহুত বেছি হ'ব বুলি। প্ৰথম 1 মাহ হ'ব, কিন্তু তাৰপিছত লাহে লাহে আমি তাক কণ্ট্ৰল কৰি ল'ব। আমি যিহেতু অহাটো অফিচিয়েলি বন্ধ কৰিব নোৱাৰোঁ, গতিকে টোল ইমান থাকিব যে তেওঁলোকে আৰু সেইটো টোল দি ইয়াত নাহে। মই ইয়াত যদি আমাৰ 6 লেন হয়, যিটো আমাৰ ওচৰত ইয়াত এক্সট্ৰা থাকিব। গতিকে অলপ ইঞ্জিনিয়াৰিং দি সুধি লওঁ যদি আমি চাইকেল হেৰি এটা বনাব পাৰোঁ। এইটো এটা আগতে আইডিয়াটো অহা নাছিলে, আজিহে মাজত গৈ আইডিয়াটো আহিলে। যোনে দিছোঁ যে জাষ্ট টু এনজয়, চাইকেল চলাওক, গাড়ী চলাওক, স্কুটাৰ মটৰচাইকেলো আছে, লৈ যাওক, অলপ কেইটামান দিন এনজয় কৰক। কথাটো হ'ল সেইটো, কাৰণ এবাৰ গাড়ী চলিলেতো ইয়াত আৰু কোনো খোজকাঢ়িব নোৱাৰে। শৰাইঘাট ব্ৰিজততো আমি কেতিয়াও খোজকাঢ়িব নোৱাৰোঁ। গতিকে অকণমান যাৰ যাৰ এটা, আৰু ইয়াৰ দলংখনৰ ভালকৈ মাজৰ পৰাই কামাখ্যা মাক চাই থাকিব পাৰি।